নমস্কাৰ মৰমৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল তোমালোকে 2027 চনৰ বাবে HLC পৰীক্ষা দিবলৈ ওলাইছা নেকি তেতিয়াহ'লে এটা কথা ভালদৰে মন কৰিবা যে তোমালোকৰ আগৰ যেটো সিলেবাস আছিল তাত অলপ পৰিৱৰ্তন হৈছে তোমালোকৰ আগৰ সিলেবাসত যিবিলাক MCQ আহিছিল সেই MCQ বোৰ কিতাপৰ পৰাই দিয়া হৈছিল কিন্তু এবাৰ যেটো সিলেবাস দিয়া আছে সেই সিলেবাস মতে তোমালোকৰ যিবিলাক MCQ হ'ব সেই MCQ টোটালি কনসেপ্ট বেস হ'ব গতিকে আমি প্ৰথমতে গোটেই চেপ্টাৰটোৰ কনসেপ্টখিনি যদি ভালদৰে ক্লিয়াৰ কৰিব নোৱাৰো তেতিয়াহ'লে MCQ কৰাত কিন্তু বিশেষ অসুবিধা সৃষ্টি হ'ব তো তোমালোকে কি কৰিবা প্ৰথমতে কনসেপ্ট বিল্ড কৰিব লাগিব তাৰ পিছতহে MCQ আমি সমাধান কৰিব লাগিব তো আজি যেটো ক্লাস আছে এই ক্লাসটোত আমি তিনটা মান MCQ লৈ আহিছো আৰু এই MCQ কিটা আমি টোটালি আমাৰ কনসেপ্টৰ ওপৰত আছে তো আমি কনসেপ্টটো বুজি লৈ এই MCQ খিনি সমাধান কৰিবলৈ চেষ্টা কৰিম তো দেৰি নকৰি বলা আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টি চাবা তোমালোকৰ অনুশীলনী 3.3 6 নম্বৰত এটা MCQ দিয়া আছে এটো চাবা পঢ়ি চোৱা যে যদি x = ay = b আৰু ax + y = 1 সমীকৰণৰ জোৰৰ অসীম সংখ্যক সমাধান থাকে তেন্তে তলত উল্লেখ কৰা বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা এটা চাইছা কোশ্চেন বিলাক কেনেকুৱাকে আহিছে আগতে কোশ্চেন কি আছিল এনেকুৱা কোশ্চেন দিয়া আছিল আৰু অপচন দিয়া আছিল এবাৰ কি কৰিছে যে এই কোশ্চেনৰে কেইটামান অপচন দিয়া আছে সেই অপচনবোৰৰ মান পুট কৰি কি উলাব তাৰে দুটা বা তিনটা ইয়াৰে শুদ্ধ হ'ব সেইখিনি আমি বাছনি কৰিব লাগে তো এই গোটেই কথাখিনি কনসেপ্টৰ ওপৰত নিৰ্ভৰ কৰে যদি আমাৰ কনসেপ্ট ক্লিয়াৰ থাকে তেতিয়াহ'লে আমি একমৰৰ পৰা অলপ কৰিব লাগিব তাৰ পিছতে সমাধানটো আমি পাম তো ইয়াৰ ক্ষেত্ৰত কি কৈছে যে অসীম সংখ্যক সমাধান থাকে আমি আগতে তিনিটা শৰ্ত পাই আহিছিলো হয়নে এটা শৰ্তত পাইছিলো যে অদ্বিতীয় সমাধান থাকে দ্বিতীয় এটা শৰ্ত পাইছিলো যে অসীম সংখ্যক সমাধান থাকে আৰু তৃতীয় এটা শৰ্ত পাইছিলো যে কোনো সমাধান পোৱা নাযায় তো আমাৰ কি আছিল যে অসীম সংখ্যক সমাধান থকাৰ যেটো শৰ্ত সেই শৰ্তটো কি আছিল তো আমি জানিছিলো যে সেই শৰ্তটো আছিল যে অসীম সংখ্যক সমাধান পোৱাৰ কাৰণে যেটো শৰ্ত আছিল হেতু আমি কি জানিছিলো যে a1/a2 = b1/b2 = c1/c2 এইটো আছিল আমাৰ মূল শৰ্ত এতিয়া কি কৰিব লাগে সো যি দুটা ৰৈখিক সমীকৰণ দিয়া আছে এই দুটা ৰৈখিক সমীকৰণত a আৰু b ৰ মান যদি আমি পুট কৰাৰ পিছত যদি এনেকুৱা শৰ্তটো সিদ্ধ কৰে তেতিয়াহ'লে হেতু আমি শুদ্ধ বুলি ক'ব পাৰিম আৰু যদি শৰ্ত সিদ্ধ নকৰে এই শৰ্ত সিদ্ধ নকৰে তেতিয়াহ'লে আমি ক'ব লাগিব যে হেতু হ'ব নোৱাৰে তো সমীকৰণ দুটাৰ কি দিয়া আছিল চোৱা x + a y = b এটা দিয়া আছিল আনটো দিয়া আছে ax + y = 1 হয়নে তো ইয়াৰ পৰা আমি কি কৰো প্ৰথমতে চোৱা a1 b1 a2 b2 c1 c2 এই কেইটা আমি আগতে বাছি লও হয়নে চোৱা ইয়াৰ ক্ষেত্ৰত কি আছে ইয়াৰ a1 মানে ইয়াৰ ক্ষেত্ৰত কি আছে তো ইয়াৰ ক্ষেত্ৰত a1 = কিমান হ'ব 1 হ'ব ঠিক ইয়াৰ ক্ষেত্ৰত a2 কি হ'ব a2 = a হ'ব হয়নে ঠিক b1 কি হ'ব b1 হ'ব আমাৰ ইয়াতে a আৰু b2 হ'ব কি b2 = কি হ'ব 1 হ'ব c1 = -b হ'ব আৰু c2 = -1 হ'ব ঠিক আছে তো মন কৰিবা আমি ইয়াতে কি কৰিম এতিয়া যে আমি সাম a1/a2 b1/b2 c1/c2 ইয়াৰ ক্ষেত্ৰত a আৰু b ৰ মান আমি বহুৱাই চাম তো প্ৰথম ক্ষেত্ৰটো চোৱা প্ৰথম যেটো আমাৰ দিয়া আছে বিকল্প দিয়া আছে এই বিকল্পত চাও আমি কি আছে a = 1 b = 1 a = 1 আৰু b = 1 দিলে কি হ'ব প্ৰথমটো কি হ'ব a1 ৰ ক্ষেত্ৰত কি আছিল প্ৰথমটোৰ ক্ষেত্ৰত 1 ঠিকে থাকিব তাৰ পিছত a1 কি দিয়া আছে 1 দিয়া আছে গতিকে আমাৰ কি লিখিম 1 লিখিম = তাৰ পিছত b1 মানে a আছে তো এর ক্ষেত্ৰত কিমান 1 আৰু b2 1 আছে গতিকে 1 লিখিলো = c1/c2 c1 টো মাইনাস b দিয়া আছে তো আমাৰ b কি ধৰিব দিছে 1 ধৰিব দিছে গতিকে -1 ধৰিলো আৰু কি দিয়া আছিল c2 কিমান আছে -1 তো -1 মাইনাস ক্যান্সেল এতিয়া চোৱা 1/1 1/1 1/1 গতিকে আমাৰ কি হৈছে এক নম্বৰটো শুদ্ধ হৈছে হয়নে এক নম্বৰটো আমি শুদ্ধ পালো এতিয়া দুই নম্বৰ বিকল্পটো চোৱা দুই নম্বৰ বিকল্পটো কি দিয়া আছে দুই নম্বৰ বিকল্পত দিয়া আছে যে a = -1 b = -1 এবাৰ দুয়োটাই -1 তো
তো চোৱা -1 আৰু -1 এইটো -1 ধৰিব দিছে তাৰপিছত কি আছে যে b1 মানে a তো -1 আৰু কি আছিল b2 1 তো 1 তাৰপিছত c1 টো কি দিয়া আছিল -b দিয়া আছিল তো -1 আৰু কি দিয়া আছে c2 টো -1 হয়নে এবাৰ চোৱা এইটো +1 হৈ গ'ল এইবাৰ চোৱা ইয়াতে কি হৈছে 1/1 হৈ গ'ল এইটো -1/1 হৈ গ'ল এইটো কি হ'ল +1/-1 হৈ গ'ল নাইবা -1/1 হৈ গ'ল কিন্তু এই দুটা মিলিছে যদিও এইটো মিলা নাই তো এইটো আমাৰ হ'ব নোৱাৰে ঠিক আছে একেদৰে 3 নম্বৰটো চোৱা কি আছে 3 নম্বৰটোত বহাব লাগিব a = 1 b = -1 তো a = 1 বহাব দিছে তো 1 আমাৰ a1 টো কি আছিল a1/a2 অৰ্থাৎ 1 to 1 ঠিকে থাকিব এটো আমি কি কৰিব লাগে -1 ধৰিব লাগে হয়নে 1 ধৰিব লাগে তো এটো 1 হল ইকুৱেল টু তাৰপিছতটো চোৱা কি আছে যে b1/b1 কি আছে b1 ৰ ঠাইত a আছে তো এৰ মান কিমান ধৰিব দিছে 1 আৰু b2 মানে কিমান আছে 1 আছে এই দুটা ঠিকে আছে সিদ্ধ কৰিলে তাৰপিছত 3 নম্বৰটো চোৱা c1/c2 তো c1 ত আমাৰ কি আছিল -b আছিল আৰু ইয়াতে b কি ধৰিব দিছে -1 ধৰিব দিছে তো এটো কি হ'ব -1 তাৰপিছত c2 টো কিমান -1 তো এইটো সমাধান কৰিলে কি হ'ব এইটো প্লাস হৈ যাব এইটো তলত কিন্তু মাইনাস হৈ যাব গতিকে এইটো আমাৰ সিদ্ধ নকৰে তো 3 নম্বৰটো আমাৰ কি নহয় শুদ্ধ নহয় এবাৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো কি আছে 4 নম্বৰ শর্তটো কি দিয়া আছে যে -1 আৰু b2 1 এবাৰ চোৱা 1/-1 ইকুৱেল টু b1/b2 কি হ'ব -1/1 ইকুৱেল টু -b টো কি দিয়া আছে 1 দিয়া আছে তো b2 কি দিয়া আছে c1/c2 কি হ'ব c1 ৰ ঠাইত কি দিয়া আছে -b দিয়া আছে তো b ৰ মান কি ধৰিব দিছে আমাৰ 1 ধৰিব দিছে গতিকে -1 আৰু এটো হল -1 হয়নে তো এটো প্লাস হৈ গ'ল কিন্তু চোৱা এটো মাইনাস গতিকে এটো সিদ্ধ কৰিছে তো ইয়াৰ পৰা আমি কি ক'ব পাৰো যে এই চাৰিটা অপচনত এই a আৰু b ৰ মান আমি বহাই চালো বহোৱাৰ পিছত আমি দেখা পালো যে কোনটোৱে আমাক এই শর্তটো সিদ্ধ কৰিছে এই যেটো শর্ত দিয়া আছিল এই শর্তটো সিদ্ধ কৰিছে তো ইয়াৰ পৰা আমি দেখা পালো যে 1 নম্বৰটোৱে সিদ্ধ কৰিছে আৰু 4 নম্বৰটো সিদ্ধ কৰিছে গতিকে এই দুটা অপচন ক'ত আছে এনসার অপচনত ক'ত আছে যে সি নম্বৰত আছে চোৱা 1 আৰু 2 দুয়োটা সত্য তো আমাৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো চাইছানে তোমালোকে ভাবিছিলা হয়তো ধাৰণাটো এনেকুৱা আছিল যে এমসিকিউ আমি প্ৰশ্নটো চাম আৰু উত্তৰটো যেটো ডাইৰেক্ট উত্তৰ আমি হেতু লিখি দিম হয়নে তেনেকুৱা নহয় এবাৰৰ পৰা যিমানবোৰ এমসিকিউ আহিব এনেকুৱা কনসেপ্ট বেস আহিব গতিকে আমি প্ৰথমতে কৰিব লাগিব তো এই যে কৰাতে সময় লৈছে হয়নে তোমালোকৰ বুজোৱাৰ কাৰণে মোৰ ইয়াত বেছি সময় লৈছে কিন্তু যেতিয়া প্ৰেক্টিস কৰিবা তেতিয়া কি হ'ব তোমালোকে ইয়াতে ডাইৰেক্ট অপচনৰ পৰাই এনেকুৱা যেতিয়া পাতিবা ইয়াৰ পৰাই ডাইৰেক্ট তোমালোকে চাব পাৰিবা হয়নে তো মোর এন্ড মোর প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে এমসিকিউ কম সময়ৰ ভিতৰত কৰিব পাৰিবা তো ঠিক আছে এটো ক্লিয়াৰ হল বুজি পাইছা যদি বুজি পোৱা নাই তেতিয়াহলে কমেন্ট বক্সত জনাবা মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে তো নেক্সট চোৱা কি দিয়া আছে যে k ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ জোৰটোৰ অসীম সংখ্যক সমাধান থাকিব একেই প্ৰশ্ন দিয়া আছে অসীম সংখ্যক সমাধান তো অসীম সংখ্যক সমাধানৰ কাৰণে আমি কি জানো a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 হ'ব লাগিব হয়নে এইটো শর্ত আমাৰ কিহৰ কাৰণ আছিল যে আমাৰ স্ট্যান্ডার্ড ফর্ম যেটো আছিল ax + by + c = 0 নাইবা a1x + b1y + c1 = 0 a2x + b2y + c2 = 0 এই দুটা ৰৈখিক সমীকৰণৰ স্ট্যান্ডার্ড ফর্মৰ এটো যি শর্ত আছিল সেই শর্ত মতে আমি অংকবিলাক কৰি যাম তো ইয়াৰ ক্ষেত্ৰত কি দিয়া আছে ইয়াতে আমাৰ সমীকৰণ দুটা কি দিয়া আছে চোৱা kx + 3y - k - 3 = 0 এটা দিয়া আছে আনটো দিয়া আছে 12x + ky - 6 = 0 এটো আমি দুটা পদ্ধতিৰ সহায়ত কৰিব পাৰিম একদম শর্টকাটও কৰিব পাৰো আৰু অলপ দীঘলকৈও বুজিব পাৰো সো চোৱা ইয়াৰ ক্ষেত্ৰত আমি প্ৰথমটোৰ ক্ষেত্ৰত a1 কি হ'ব a1 আমি পালো কিমান k তাৰ পিছত a2 আমি কিমান পালো 12 হয়নে তো b1 তুলনা কৰিলে কি হ'ব ইয়াত পাম আমি 3 আৰু b2 = পালো আমি k
তাৰপিছত C1 টো কি হ'ব C1 ইকুৱেল টু কি হ'ব ইয়াতে আগতে কি আছে মাইনাছ আছে গতিকে মাইনাছ হ'ব তাৰপিছত K মাইনাছ 3 হ'ব আৰু C2 ইকুৱেল টু কি হ'ব মাইনাছ 6 হ'ব হয়নে এতিয়া কি দি আছে অপচনত দি আছে চোৱা দুটা অপচন দি আছে -6 আৰু 4 দি আছে তোমালোকে প্ৰথম গোটেইকেইটা আগতো যে কৰিলো এনেকৈ গোটেইকেইটা অপচন বহাই বহাই কৰি চাব পাৰা নতুবা যেহেতু আমাক কি কৈছে যে A1/A2 B1/B2 এটো সমান হ'ব লাগিব তাৰ পিছত C1/C2 সমান হ'ব লাগিব তো তাৰ কাৰণে আমি কি কৰো প্ৰথমতে যদি আমি এইটো বিবেচনা কৰো যে A1/A2 B1/B2 এটো সিদ্ধ হৈছে না নাই এই চাৰিটা অপচনত যদি হৈছে তেতিয়াহ'লে আমি হেতু চাও তো তাৰ কাৰণে আমি কি কৰো প্ৰথম চাও এইটো বিবেচনা কৰো যে A1/A2 সমান সমান B1/B2 এটো আমি যদি বিবেচনা কৰো তো তাৰ ক্ষেত্ৰত কি হ'ব এতে মানটো পুট কৰিলে কি হ'ব A1 এর ক্ষেত্ৰত কি আছিল K আছিল A2 এর ক্ষেত্ৰত কি আছিল 12 আছিল ইকুৱেল টু B1/B2 কিমান হ'ব 3/K হ'ব হয়নে তো এটো আমি যদি সমাধান কৰিলে কি হ'ব K স্কয়ার ইকুৱেল টু 36 অৰ্থাৎ K এর মান আমি পাম সমান সমান প্লাস মাইনাস 6 অর্থাৎ আমি K এর মান কি পাইছো যে প্লাস মাইনাস 6 পাইছো আমার K এর মানে তো নির্ণয় কৰিব লাগে তো প্লাস মাইনাস যেতিয়া 6 পাইছো এই শর্তটো A1/A2 B1/B2 অকল সিদ্ধ হ'ব কার ক্ষেত্ৰত প্লাস মাইনাস 6 এর ক্ষেত্ৰত অর্থাৎ ইয়াৰ ক্ষেত্ৰত আমাৰ কি নহয় -4 বা +4 দুটাৰ এটাও হ'ব নোৱাৰে তো আমি চাম যে কোনটো বহালে শুদ্ধ হয় -6 টো বহালে শুদ্ধ হয় না 6 টো বহালে সিদ্ধ হয় তো প্ৰথমতে কি কৰা 6 টো বহাই চোৱা 6 টো বহাই চালে কি হ'ব ইয়াতে চোৱা ইয়াতে ডাইৰেক্ট চোৱা 6 টো যদি আমি বহাই দিও তেতিয়াহলে কি হ'ব 6 এর ক্ষেত্ৰত যদি আমি বহাও তেতিয়াহলে K = 6 এর বাবে তো কি হ'ব 6/12 হ'ব তাৰ পিছত ইকুৱেল টু কি হ'ব ইয়াৰ ক্ষেত্ৰত চোৱা 3/6 হ'ব ইয়াৰ ক্ষেত্ৰত কি হ'ব ইয়াৰ ক্ষেত্ৰত -6 - 3 ডিভাইড বাই মাইনাস কি 6 আছে গতিকে এটো 6 এ হ'ব এতিয়া চোৱা এটো কাটিলে আমাৰ কি হয় 1/2 হ'ব হয়নে এটো কাটিলেও আমাৰ 1/2 পাম এটো মাইনাস মাইনাস ক্যান্সেল গল 6 এর পর 3 গলে 3 এটো কাটাকাটি কৰিলে কি হ'ব 1/2 হ'ব অৰ্থাৎ আমাৰ কি হৈছে যে K = 6 এর বাবে আমি কি পালো গোটেইকেইটা 1/2 1/2 1/2 পালো তাৰ মানে K = 6 এর বাবে এটো মান শুদ্ধ হৈছে গতিকে আমি -2 কৰাৰ কোনো দৰকাৰে নাই কিহৰ কাৰণে যে আমি K এর মান +-6 এর কারণেই পাইছিলো গতিকে যেহেতু +2তে আমাৰ সিদ্ধ হৈ গল তো -2ত আমাৰ সোয়াৰ দৰকাৰে নাই তো আমি ডাইরেক্ট आंसर লিখিব পাৰো K = 6 ক্লিয়াৰ হৈছে এইটো হল প্ৰেক্টিস কৰাৰ ফল যদি তোমালোকে বেছিকৈ প্ৰেক্টিস কৰা তেতিয়াহলে এনেকুৱা কনসেপ্টৰ ওপৰত সোনকালে MCQ কৰিব পাৰিবা আৰু যদি তোমালোকে প্ৰেক্টিস নকৰা তেতিয়াহলে কি কৰিব লাগিব এক মোৰ পৰা গোটেইখিনি কৰিব লাগিব হয়নে তাৰ পিছতে आंसरটো ওলাব গতিকে তোমালোকে বেছি বেছি প্ৰেক্টিস কৰিবা MCQ একদম সহজ হৈ যাব ঠিক আছে তো নেক্সট চোৱা আৰু এটা আছে এতে চোৱা এটো সহজ আছে একদম যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সহায়ত কথা সমস্যা এটাৰ সমাধানৰ ধাপসমূহ তলত উল্লেখ কৰা হৈছে প্ৰদত্ত বিকল্পসমূহৰ পৰা শুদ্ধ ক্ৰমটো বাছি উলিওৱা এতিয়া চোৱা যে ইয়াতে আমাক কৈছে যে ৰৈখিক সমীকৰণৰ এটা সমাধানৰ ক্ষেত্ৰত ধাপ আমাৰ কোন সমাধান এটা কৰিবলৈ হলে ৰৈখিক সমীকৰণ সমাধান কৰিবলৈ হলে কোনটো স্টেপ আমি কৰিব লাগিব আৰু সেই স্টেপ কেইটাৰ ক্ৰম অৰ্ডাৰলি আমি কেনেকৈ চাব পাৰিম তো ইয়াতে দিয়া আছে চাৰিটা স্টেপ কৰিব লাগিব আৰু এই চাৰিটাৰ ক্ৰম কোনটো হ'ব কোনটো আগত হ'ব কোনটো পিছত হ'ব তো আমি এটা আগতে জানিব লাগিল তো ইয়াতে চোৱা কি কৈছে যে চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰা আমাৰ চলকটো ব্যৱহাৰ কৰি কৈছে যে এটা চলকৰ ওপৰত ভিত্তি কৰি আনটো চলক আমি নিৰ্ণয় কৰিব লাগিব এক নম্বৰ দি আছে সমীকৰণবোৰক সমাধান কৰা এটো আৰু সমাধানো কৰিব লাগিব প্ৰয়োজনীয় সমীকৰণ গঠন কৰা তো আগতে কি কৰিব লাগিব আমি প্ৰথমতে প্ৰয়োজনীয় সমীকৰণ গঠনহে কৰিব লাগিব তাৰ পিছতে এটো হ'ব এক নম্বৰ তাৰ পিছত ফলাফল ব্যাখ্যা কৰা লাষ্টত হ'ব আমাৰ ফলাফল তো ইয়াৰ ক্ষেত্ৰত শুদ্ধ কোনটো হ'ব যে আগতে কোনটো আহিব আগতে আহিব যে চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰা তো এটো হ'ব এক নম্বৰ তাৰ পিছত হ'ব এটো হ'ব এক নম্বৰ তাৰ পিছত হ'ব আমাৰ প্ৰয়োজনীয় সমীকৰণ গঠন কৰা এটো হ'ব দুই নম্বৰ তাৰ পিছত হ'ব এটো তিন নম্বৰ তাৰ পিছত এটো হ'ব চাৰি নম্বৰ তো আমাৰ কি আহিল ক্ৰমটো কি আহিল তো 1 তাৰ পিছত আহিল 3 তাৰ পিছত আহিল কি 2 1 3 2 কত আছে 1 3 2 4 তো উত্তৰটো আছে আমাৰ বি নম্বৰত নিশ্চয় বুজি পাইছা ঠিক আছে ক্লিয়াৰ হৈছে তো আজিৰ ক্লাছটোত আমি কি কৰিলো এই তিনটা MCQ আলোচনা কৰিলো এতিয়া কথা হল যে তোমালোকে যদি এনেকুৱাকৈ সহজতে
MCQ সমাধান কৰিব বিচৰা তেতিয়াহ'লে বেছি আৰু প্ৰেক্টিছ কৰিব লাগিব তোমালোকে অকল নিজৰ কিতাপৰ ওপৰত ভৰসা কৰিলে নহ'ব MCQৰ কাৰণে বেলেগ কিতাপ পাই তো তোমালোকে তাৰে পৰাও প্ৰেক্টিছ কৰিব পাৰা নাইবা যদি তোমালোকে ভাবিছা যে MCQ গোটেইখিনি আমাৰ শুদ্ধ হ'ব লাগে 100% নম্বৰ পাব লাগে তেতিয়াহ'লে ইংলিছ মিডিয়ামৰ যিবিলাক কিতাপ থাকে সেই কিতাপৰ পৰাও তোমালোকে ট্ৰান্সলেট কৰি MCQ বিলাক সমাধান কৰিব পাৰা তেতিয়াহ'লে কিন্তু 100% শিওৰ তোমালোকে MCQত 100% নম্বৰ পাবা ঠিক আছে যদি ভিডিঅ'টো ভাল লাগে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ